শিৱসাগৰ জিলা প্ৰশাসনৰ বনচাইন অভিযান শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকাত এই অভিযান দৰাচলতে এগৰাকী খিলঞ্জীয়া কিশোৰীক তিনি অনা অসমীয়াই শিৱসাগৰ চহৰৰ মাজমজিয়াত প্ৰহাৰৰ ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল ৩০টাকৈ জাতীয় সংগঠনে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ সকলো পক্ষৰ মাজত অনুষ্ঠিত বৈঠকলৈ অনা অসমীয়া ব্যৱসায়ীসকলকো আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু কম সংখ্যক অনা অসমীয়া লোকৰ উপস্থিতিত ক্ষোভিত হৈ উঠিছিল জাতীয় সংগঠনসমূহ পিছত পুনৰ প্ৰতিবাদ শিৱসাগৰ চহৰত এক প্ৰকাৰ অচলাৱস্থা শেষত মাৰোৱাৰী সম্প্ৰদায়ৰ একাংশ লোকে আহি ৩০ জাতীয় সংগঠনক ক্ষমা ভিক্ষা কৰাত পৰিস্থিতি শান্ত হয় পিছে এতিয়াও পুনৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাত ভুগি আছে শিৱসাগৰ জিলা প্ৰশাসনে সেইবাবে শিৱসাগৰ জিলা প্ৰশাসনে চলাইছে বনচাইন অভিযান বন্ধ মতে প্ৰতিবাদ অথবা উত্তেজনামূলক মন্তব্য প্ৰদানত বাধা প্ৰতিবাদ কৰিলে উত্তেজনামূলক মন্তব্য দিলে কাৰাবাস অথবা জৰিমনা ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪(১) অনুসৰি নিৰ্দেশনা জাৰি শিৱসাগৰ জিলা প্ৰশাসনৰ বন্ধত স্বাক্ষৰৰ বাবে চমন জাতীয় সংগঠনসমূহৰ নেতৃত্বলৈ চাওক এই তালিকাখন আটাচু বীৰ লাচিত সেনা জাতীয় সংগ্ৰামী সেনা অসম যুৱ ছাত্ৰ পৰিষদ অসমীয়া যুৱ মঞ্চ অসম ছাত্ৰ যুৱ সন্মিলন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সংগ্ৰামী সেনা অসম মৰিয়া যুৱ ছাত্ৰ সন্থা অসমীয়া মহিলা মঞ্চ কৈবৰ্ত ছাত্ৰ সন্থা মছজিদ সমন্বয়ৰক্ষী সমিতি আক্ৰাচু অনুসূচিত জাতি যুৱ পৰিষদ বিশ্ব হিন্দু মহাসংঘ বজৰং দল টাই আহোম যুৱ ছাত্ৰ পৰিষদ মহিলা সচেতন সমাজ আদি সংগঠনৰ শীৰ্ষ নেতৃত্বলৈ চমন জাৰি কৰা হৈছে বন্ধত স্বাক্ষৰ কৰিবলৈ জিলা প্ৰশাসনৰ তালিকাৰ শীৰ্ষত আছে আটাচুৰ সভাপতি বসন্ত গগৈ দ্বিতীয় স্থানত আছে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা তৃতীয় স্থানত জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা এনে পৰিস্থিতিত একাংশ নেতাই আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বন্ধত স্বাক্ষৰ কৰিছে পিছে খিলঞ্জীয়াৰ ওপৰত নিৰ্যাতন হলে কোনো কাৰণতে বহি নথকাৰ হুংকাৰ প্ৰদান কৰিছে আমাৰ আন্দোলন আছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন আমাৰ আন্দোলন যে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলা বিভিন্ন সংগঠনৰ আচলতে যি বনচাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা প্ৰতিবাদী হত্যা ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠৰুদ্ধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি এই কথাটো ইয়াত মানে প্ৰশ্ন আহিছে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয় আৰু এটা কথা আমি জানিব পাৰিছোঁ যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবা এখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি আৰু পোকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে গতিকে এটা কথা স্পষ্ট আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হৈছে আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হ'ব আৰু আমাৰ প্ৰতিবাদ কোনো কাৰণতে আইন হাতত তুলি লোৱা প্ৰতিবাদ নহয় গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত নহয় সেইটো কথা আমি শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে জনাই দিছোঁ আইনৰ প্ৰতি সন্মান জনাই আমি শেহতীয়াকৈ জিলা প্ৰশাসনে যিখন বন আমাক চাইন চহী কৰাৰ বাবে জোৰ জুলুম কৰা হৈছিলে আমি তাত স্বাক্ষৰ কৰা হৈছে কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা অনা অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱাব আমি বহি থাকিম কোনোবা শিৱসাগৰ জিলাখনত বাংলাদেশী চৰণীয়া পথাৰ হ'ব আমি হাত সাৱটি বহি থাকিম তেনে কথা নহয় আমি হাজাৰ বন্ধত চহী কৰিলোঁ যেতিয়াই কোনোবাই যদি অসমীয়া জাতিটোক আক্ৰমণ কৰে কোনোবা অসমীয়া বোৱাৰীক যদি কোনোবাই ঘৰখন কৰে অসমীয়া জাতিটোক যদি কোনোবাই ৰঙা চকু দেখে তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাই আমি হাজাৰ বন্ধত চহী কৰিলোঁ আমি তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম তাৰ বিৰুদ্ধে আমি 30টাকৈ জাতীয় সংগঠন যিখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম আমি অব্যাহত হৈছে সেই সংগ্ৰামখন সদায় অব্যাহত থাকিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ যেতিয়া সমস্যাবোৰ যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম তীব্ৰভাৱে অব্যাহত থাকিব
শিৱসাগৰ জিলা প্ৰশাসনে অৰ্থাৎ শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই। আচলতে আমাৰ শিৱসাগৰৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত, অসমত অসমীয়া থলগী ৰাইজৰ যাতে প্ৰভুত্ব অক্ষুণ্ণ ৰাখে তাৰ স্বাৰ্থত আচলতে যিখন সংগ্ৰাম কৰিছিলে, এই সংগ্ৰামখনক স্থিমিত কৰিবৰ কাৰণে, এই সংগ্ৰামখনক মষিমূৰ কৰিবৰ কাৰণে তেখেতে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে, সেইটো হৈছে বোন চাইন। আমি স্পষ্ট ৰূপত কাৰ্যবাহী দণ্ডাধীশগৰাকীক সুধিছিলোঁ যে আমাক কিহৰ কাৰণে মতা হৈছে, কিহৰ কাৰণে বোন চাইন বিচৰা হৈছে। তেখেতে কৈছে যে 19 তাৰিখে এটা আপোনালোকে আনলফুল এছেম্বলি কৰিছিল। আমি কৈছোঁ যে সেইটো কোনো ধৰণৰ আনলফুল এছেম্বলি নহয়, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে হৈছিল। আৰু তাৰ লগতে আমি আকৌ কৈছিলোঁ যে আৰু কিবা আছে নেকি আমাৰ ওপৰত এলিগেশ্যন। তেতিয়া তেখেতে কৈছিল যে আপুনি এটা মন্তব্য প্ৰকাশ কৰিছিল যে বহিৰাগত বণিক গোষ্ঠীয়ে যেতিয়ালৈকে আপোনালোকৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে তেওঁলোকৰ দোকান বন্ধ ৰাখিব লাগিব বুলি এটা মন্তব্য প্ৰকাশ কৰিছিল। এতিয়া আমি কৈছিলোঁ যে আমি কোৱাটো হয় আৰু সেইটো নিশ্চিতভাৱে কোৱাটো প্ৰয়োজন আছিল। জাতিৰ স্বাৰ্থত কেতিয়াবা আইনৰ উৰ্ধত থাকি হ'লেও কিছুমান মন্তব্য কৰিব লাগিব, কিছুমান কাম কৰিব লাগিব, কেৱল জাতিৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নহয়। কিন্তু আমি দেখা পালোঁ যে সেই আচলতে যিটো বিষয় বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে আন্দোলনখনৰ যিটো বিষয় আছিল, সেই বিষয়বস্তুৰ সমাপ্তি ঘটিছিল কেনেকৈ যে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত, জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত আৰু আৰক্ষী অধীক্ষকগৰাকী, শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীৰ উপস্থিতিত আচলতে তেওঁলোকে বণিক গোষ্ঠীৰ কিছু সংখ্যক লোক আহি আমাৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তাৰ পাছতে এই গোটেই বিষয়টিৰ মীমাংসা কৰা হৈছিল। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে জিলা আয়ুক্তগৰাকীক বোন চাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক বোন চাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল মন্ত্ৰী ৰণোজ পেগুক বোন চাইন কোনে কৰাব? সমগ্ৰ বিষয়বস্তুটো দেখাই গৈছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত কোনোবা নহয় কোনোবাই আচলতে তৃতীয় পক্ষই যে হস্তক্ষেপ কৰিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। দুখনকৈ আন্দোলন ইয়াত চলিছে, এখন পমুৱা মুছলমানৰ বিৰোধী আন্দোলন আৰু আনখন হ'ল বহিৰাগত বণিক গোষ্ঠীৰ বিৰোধী আন্দোলন। আৰু এই আন্দোলনখন এইকাৰণে চলিছে যে অসমত অসমীয়াৰ খিলঞ্জীয়াৰ থলগী ৰাইজৰ আধিপত্য বিস্তাৰ হ'ব লাগে। কিন্তু আমি দেখা পালোঁ যে পমুৱা মুছলমানৰ বিৰুদ্ধে সঁচা যিখন আন্দোলন, এই আন্দোলনখনৰ সন্দৰ্ভত এই চৰকাৰখন বা এই যিটো প্ৰশাসন ব্যৱস্থা কিন্তু নিমাত হৈ আছে। তাৰ সমান্তৰালকৈ কিন্তু 19 তাৰিখৰ দিনাখন শিৱসাগৰত যি আচলতে গণজাগৰণৰ সৃষ্টি হৈছিল, যি আচলতে এক প্ৰকাৰ বজ্ৰনীনাদ সৃষ্টি হৈছিল ৰাজপথৰ মাজত বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে, সেই আন্দোলনখনৰ কাৰণেহে আচলতে আমাৰ গ'লৈ এনেকৈ চমন জাৰি কৰিলে। আমি কৈছোঁ যে আমাৰ সৎ সাহস আছে, আমি ক'ব পাৰোঁ যে আমি অগণতান্ত্ৰিকভাৱে আন্দোলন নকৰোঁ, আমি ক'ব পাৰোঁ যে আমি আইন হাতত তুলি নোলোৱাকৈ আন্দোলন কৰিব পাৰোঁ। গতিকে সেইকাৰণেহে আমি বোন চাইনত চহী কৰিছোঁ। তাৰ অৰ্থ এইটো নহয় যে আমাৰ খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন যে আমাৰ স্থিমিত হৈ যাব, তাৰ অৰ্থ এইটো নহয় যে আমি সংগ্ৰামখন বন্ধ ৰাখিম। বৰঞ্চ পূৰ্বতকৈ আৰু দুগুণ উৎসাহেৰে, পূৰ্বতকৈ আৰু বেছি আগ্ৰহেৰে আমাৰ এই যি আন্দোলন, এই আন্দোলন চলি যাব। ইতিমধ্যে আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বসকলৰ লগত আলোচনা কৰি আমি এটা কথা স্পষ্ট কৰিছোঁ যে এই সংগ্ৰামখন অধিক তীব্ৰতৰ হ'ব, পূৰ্বতকৈ আৰু বেছি তীব্ৰতৰ হ'ব। ইয়াৰ বিৰুদ্ধে যদি প্ৰশাসনে বা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে কৰক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আমি আমাৰ স্থিতিত স্পষ্ট আৰু দৃঢ়বদ্ধ। চাওক, জাতি মাতি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে। আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতীয়ে আচলতে ৰাজপথৰ মাজতে গুৰুলাগুৰুলকৈ পিটন দিয়া হৈছিল, তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল। তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয়। তাৰ পাছত আচলতে চৰকাৰৰ হস্তক্ষেপত, জিলা প্ৰশাসনৰ হস্তক্ষেপত এটা আলোচনা হৈছিল। সেই আলোচনাৰ গইনালৈ যিসকল মানুহ আলোচনালৈ আহিছিল তাত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছিল। কিন্তু সেই আলোচনাত যিসকল ব্যক্তি জড়িত হৈ আছিল, সংগঠনৰ বিষয়ববীয়া আছিল, তেখেতলোকৰ আচলতে অনা অসমীয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে, যিটো সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াই স্বাৰ্থ ৰক্ষাৰ বাবে কৰা যুঁজত এনেধৰণৰ কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি অনাগত দিনতো এই যি ধাৰা আছিলে অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ যুঁজ অনাগত দিনতো চলি থাকিব। আনহাতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ স্পষ্ট মত, প্ৰয়োজনত জেললৈ যাম, বন্ধত চহী নকৰোঁ। কাৰণতে স্বাক্ষৰ কৰা নহ'ব, কোনো কাৰণতে বন চাইনত স্বাক্ষৰ নকৰোঁ। কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ, প্ৰয়োজনত জেল কিন্তু বন চাইন কৰা নহ'ব।
এইটো একদম স্পষ্ট কথা। কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছোঁ। আৰু এতিয়া যিহেতু দেখা পোৱা গৈছে যে এই আন্দোলনখন যিটো এছাম ৰাজনীতিবিদে হিন্দু বা মুছলমানৰ এখন হেৰি বুলি কৰাৰ চেষ্টা কৰিছে, সেইসকল ইতিমধ্যে আপোনালোকৰ যি খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ যিখন আন্দোলন, সেইখনে ক'ৰবাত ৰাজনীতিৰ চক্ৰত সোমাই পৰিছে। আমি সোমাবলৈ নিদিওঁ। এতিয়া অসমত এটা নেৰেটিভ হৈছে, এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক, কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক। এইবিলাক কি কথা? গণতন্ত্ৰত এইবোৰ কি কথা? আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা, আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা, আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়। কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই, সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে। আমি কৈ আছোঁ বাংলাদেশী যাব লাগে, আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয়। এই কথাবিলাক স্পষ্ট। আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে, তেওঁলোকে কৰিব নোৱাৰিব, কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে, মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে। এনেকেতো নহ'ব। আমিতো কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান বুলি, আমি ধিং কাণ্ডত দোষী কেইজন বাংলাদেশী বুলি কৈছোঁ। আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান, আমি সেইটো কথা কোৱা নাই। আমি কৈছোঁ ধিং কাণ্ডত দোষী কেইজন সন্দেহযুক্ত বাংলাদেশী হয়। কথাবিলাক স্পষ্ট। এতিয়া সেইদিনা হোজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে। আমি কৈছোঁ সেইজন হিন্দু হয় বুলি কোৱা নাই, আমি কৈছোঁ তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয়। কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে, কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে। আৰু উজনি অসমত কোনো আমচুৰ দম নাই, কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ। যেতিয়ালৈকে আমি আছোঁ, উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয়, কোনো কাৰণত নহয়। এইটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতেও লগাব নোৱাৰে। সেইটো একদম স্পষ্ট কথা। খিলঞ্জীয়াক দমন কৰি বহিৰাগত লোকক সুৰক্ষা প্ৰদান কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ জাতীয় সংগঠনসমূহৰ। আনহাতে শিৱসাগৰ জিলা প্ৰশাসনৰ ৰোড মাৰ্চ। শিৱসাগৰ নগৰৰ বিভিন্ন পথেৰে ৰোড মাৰ্চ কৰে আৰক্ষীয়ে। ৰোড মাৰ্চত অংশগ্ৰহণ কৰি কি কয় শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে। আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে, মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক। আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে, তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব। আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে, প্ৰব্লেমত আছে, ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক। আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয়। মুঠতে শিৱসাগৰত জয়কুৰা উমি উমি আজিও জ্বলিয়েই আছে। এনে পৰিস্থিতিত সকলোৰে আহ্বান, সঁচা অৰ্থত শিৱসাগৰত স্বাভাৱিক হ'ব লাগে পৰিস্থিতি। পূৰ্বৰ দৰে সকলোৱে সম্প্ৰীতিৰে বসবাস কৰাৰ কামনা সচেতন মহলৰ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত
24লৈ মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন, গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।